ছাত্ৰ ছাত্ৰীসকল উচ্চ গণিতৰ দশম শ্ৰেণীৰ উচ্চ গণিতৰ আমি আজি নতুন পাঠ এটা আৰম্ভ কৰিবলৈ ওলাইছোঁ। পাঠটিৰ নাম হ'ল অখণ্ড সংখ্যাৰ পাটিগণিত। এতিয়া আচলতে অলপ লাইট কম আৰু এই চিয়াহীও নাই কলম, গতিকে অলপ এই আখৰখিনি কি হৈছে তোমালোকৰ ধৰিবৰ কাৰণে অলপ অসুবিধা হ'ব পাৰে, কিন্তু বুজি পাবা নিশ্চয়। আমি আৰম্ভ কৰিছোঁ অখণ্ড সংখ্যাৰ পাটিগণিত। নামতে একচুৱেলি চেপ্টাৰটোৰ নামতে গোটেই কথাখিনি সোমাই থাকে। এটা লজিকেল চেপ্টাৰ। এই চেপ্টাৰটো কি হ'ব, জ্যামিতি নহয়, পাটিগণিত হয়, কিন্তু অখণ্ড সংখ্যাৰ পাটিগণিত, লজিকেল বস্তুখিনি। মই আগতে কৈছোঁ গণিতৰ মেইন ভাগ দুটা, এটা পিয়ৰ মেথমেটিক্স, এটা এপ্লাইড মেথমেটিক্স। এপ্লাইড মেথমেটিক্সত আমি গণিতখিনি ব্যৱহাৰ কৰোঁ, কেনেকৈ কি কৰিব লাগিব। সূত্ৰ এটা আছে a+b হোল স্কুৱেৰ, সেই সূত্ৰটো আমি ব্যৱহাৰ কৰিলোঁ, সেইটো হৈ গ'ল এপ্লাইড মেথমেটিক্স। গণিতটো এপ্লাই কৰিছোঁ। গতিকে এই এনেকুৱাখিনি য'ত এপ্লাই কৰিবলৈ পোৱা যায়, অংকখিনি কৰিবলৈ পোৱা যায়, তোমালোকে তাৰমানে গণিত বুলি ক'লে, অংক বুলি ক'লে যিটো বুজি পোৱা সেইটো হ'ল এপ্লাইড মেথমেটিক্স। কিন্তু পিয়ৰ মেথমেটিক্স যিটো, পিয়ৰ মেথমেটিক্সবোৰ হ'ল এইবিলাক। পিয়ৰ মেথমেটিক্সে কি শিকায়, গোটেই কথাখিনি আমি মগজুৰে তাৰমানে ভাবিবলৈ শিকায়। আমি গোটেই কথাখিনি মগজুত ভাবি লৈ কথাখিনি উপস্থাপন কৰিলৈ নিজৰ মনতে জুকিয়াই লৈহে আমি অংকবোৰ কৰিব পাৰোঁ বা প্ৰশ্নৰ উত্তৰবোৰ দিব পাৰোঁ। ইয়াত লজিকেল থিংকিঙৰ ব্যৱহাৰ হয় আৰু লগতে তোমালোকৰ ক্ৰিয়েটিভ মাইণ্ডৰ ব্যৱহাৰ হয়। তুমি কিমান সৃষ্টিশীলতা, এই গোটেইখিনি ব্যৱহাৰ হ'ব পিয়ৰ মেথমেটিক্সত। এই পিয়ৰ মেথমেটিক্স এটা ডাঙৰ বিষয়। যোনে পিয়ৰ মেথমেটিক্স একচুৱেলি যোনে পঢ়ে, ইয়াত তেওঁৰ তাৰমানে গণিত একেবাৰে তেওঁৰ মগজু অলপ বহুত চাপ বুলি ভবা যায়। কিন্তু কেৱল সেইটো নহয়, এপ্লাইড মেথমেটিক্সৰো সমান ব্যৱহাৰ আছে। সেইবিলাক যি কি নহওক, আমি পঢ়িবলৈ আৰম্ভ কৰিছোঁ অখণ্ড সংখ্যাৰ পাটিগণিত চেপ্টাৰ 3। এতিয়া এই প্লেটো আছিল, প্লেটোৰ নাম তোমালোকে শুনিছা। প্লেটোৱে কৈছিল যে ঈশ্বৰ জ্যামিতিবিদ। ঈশ্বৰ আছেনে নাই সেয়া আমি নাজানো, মই নাজানো। এই প্লেটোৱে কৈছিল যে ঈশ্বৰ জ্যামিতিবিদ, ঈশ্বৰে বোলে জ্যামিতি সৃষ্টি কৰিছে, বা গোটেই জ্যামিতিৰে ঈশ্বৰে গোটেই পৃথিৱীখন সজাইছে। তাৰমানে এই প্লেটোৱে সেইটো ক'ব বিচাৰিছে। আচলতে কথাটো সঁচা, কাৰণ গোটেই পৃথিৱীখনৰ যদি কথা ক'বলৈ যাওঁ, পৃথিৱীখন গোলাকাৰ, গতিকে গোল মানেই জ্যামিতিত সোমাই গ'ল। তাৰপিছত যদি আমি চাবলৈ যাওঁ পৃথিৱীখন ক'ত ঘূৰে, পৃথিৱীখন কিহত ঘূৰে, এনেকুৱা কিছুমান কক্ষপথ আছে। গতিকে এই কক্ষপথটো হ'ল ইলিপ্টিকেল কক্ষপথ। গতিকে এই কি হ'ব, সেইটো এটা কি হ'ব, প্ৰায় বৃত্ত, আমি বৃত্ত নহয় একচুৱেলি, গতিকে প্ৰায় বৃত্তাকাৰ বুলি ক'ব পাৰোঁ। ইয়াৰ বিশেষ নাম আছে, পিছলৈ তোমালোকে পাবা। তাৰপিছত যেতিয়া পৃথিৱীৰ পৰা ভিতৰলৈ আহিলোঁ, পৃথিৱীৰ পৰা যেতিয়া ভিতৰলৈ অহাৰ লগে লগে আমাৰ বিভিন্ন আকাৰৰ বস্তুবোৰ আমি দেখিবলৈ পাওঁ। এতিয়া দূৰত্ববোৰ দেখিবলৈ পাওঁ, দীঘল দীঘল ৰেখাবোৰ দেখিবলৈ পালোঁ। তাৰপিছত আমি ত্ৰিভুজাকাৰ, চতুৰ্ভুজাকাৰ এইবিলাক বস্তুবোৰ দেখিবলৈ পালোঁ, শিলগুটি দেখিবলৈ পালোঁ। এনেকৈ তাৰমানে গোটেই জ্যামিতিৰে তাৰমানে পৃথিৱীখন সজোৱা হৈছে। সেইকাৰণে প্লেটোৱে কৈছিল ঈশ্বৰ জ্যামিতিবিদ। জেকবিয়ে তাৰ ওপৰত সংজ্ঞা দিলে, এই প্লেটোৰ ওপৰত কথা কেইটামান উপস্থাপন কৰিলে। জেকবিয়ে কি বুলি ক'লে, ঈশ্বৰ বোলে পাটিগণিতবিদ। ঈশ্বৰে পাটিগণিত তাৰমানে সৃষ্টি কৰিছে, বা সেইটো ক'বলৈ বিচৰা নাই, পাটিগণিত ব্যৱহাৰ কৰি ঈশ্বৰে গোটেই পৃথিৱীখন সৃষ্টি কৰিছে, তেনেকৈ তেওঁ ক'বলৈ বিচাৰিলে। কিন্তু এই গোটেইসকলৰ ওপৰত আহি গ'ল কোন, ক্ৰনেকাৰ। এইবিলাক বিখ্যাত, এইসকল বিখ্যাত আমাৰ কি হ'ব, গণিতজ্ঞ। এতিয়া ক্ৰনেকাৰে কৈ দিলে যে ঈশ্বৰে কেৱল স্বাভাৱিক সংখ্যাৰে সৃষ্টি কৰিছে। স্বাভাৱিক সংখ্যা মানে একৰ পৰা আৰম্ভ কৰি যিবিলাক সংখ্যা পোৱা যায় সেইবোৰ হ'ল স্বাভাৱিক সংখ্যা, আমি জানো। বা অগণন সংখ্যা বুলি সিহঁতক আমি কওঁ। একচুৱেলি গণি শেষ কৰিব নোৱাৰি যে, গতিকে 1 2 3 4 1 2 3 4 5 এই গোটেইখিনি এনেকৈ যিবোৰ গৈ থাকিব একেবাৰে শেষ নোহোৱাকৈ, এইবোৰ হ'ল স্বাভাৱিক সংখ্যা। তেওঁ কৈ দিলে, ক্ৰনেকাৰে কৈ দিলে যে ঈশ্বৰে কেৱল স্বাভাৱিক সংখ্যাৰে সৃষ্টি কৰিছে, বাকী সকলোবোৰ মানুহৰ সৃষ্টি, তাৰ পিছৰখিনি বোলে মানুহেই সৃষ্টি কৰিছে। গতিকে কোন কিমান শুদ্ধ সেইটো আমি ক'বলৈ নাযাওঁ। এতিয়া পাটিগণিতৰ হেৰিৰ বিষয়ে এইসকলৰ উক্তিবোৰে বিশেষ গুৰুত্ব লাভ কৰে। এতিয়া তোমালোকে ইতিমধ্যে প্ৰায় কথাখিনি পঢ়ি আহিছা যে মই একচুৱেলি ক্লাছ 10ৰ প্ৰথম ক্লাছটোতেই বা দ্বিতীয় ক্লাছটোতেই কি এটা ডায়েগ্ৰাম আঁকি মই বুজাই দিছিলোঁ, কাঁড়চিত্ৰ বা বৃক্ষচিত্ৰ। কিয় প্ৰথমতে আছিল সংখ্যা, সংখ্যাবোৰ দুটা ভাগত বিভক্ত হ'ল, কাল্পনিক সংখ্যা আৰু কি হ'ব, বাস্তৱ সংখ্যা। আকৌ বাস্তৱ সংখ্যাবোৰ ভাগ হৈ গ'ল
পৰিমেয় আৰু অপৰিমেয় সংখ্যা, পৰিমেয় সংখ্যাবোৰ আকৌ ভাগ হ'ল ভগ্নাংশ আৰু অখণ্ড সংখ্যা। গতিকে তেনেকৈ তাৰমানে ভাগ ভাগ হৈ হৈ গৈ আছে। গতিকে ধনাত্মক সংখ্যা, ঋণাত্মক সংখ্যা, ভগ্নাংশ, পৰিমেয়, অপৰিমেয়, অখণ্ড এইবিলাকৰ বিষয়ে তোমালোকে ইতিমধ্যে পাই আহিছা। কিন্তু আমি এইটো চেপ্টাৰত বিশেষকৈ এই অখণ্ড সংখ্যাৰ বিষয়ে অধ্যয়ন কৰিম। এই অখণ্ড সংখ্যাৰ বিষয়ে অধ্যয়ন কৰোঁতে আমি গম পাওঁ এই স্বাভাৱিক সংখ্যাৰ বিষয়ে পঢ়িব লাগিব, কাৰণ স্বাভাৱিক সংখ্যাবোৰ ধনাত্মক স্বাভাৱিক সংখ্যা, ঋণাত্মক স্বাভাৱিক সংখ্যা আৰু জিৰ' এইকেইটা সংখ্যা মিলি অখণ্ড সংখ্যাৰ সৃষ্টি হৈছে। আচলতে মানৱ সভ্যতাৰ আৰম্ভণি কালৰে পৰা বৰ্তমানলৈকে গণিতজ্ঞসকলৰ দৃষ্টি আকৰ্ষণ কৰিছে এই স্বাভাৱিক সংখ্যাবোৰে বা অখণ্ড সংখ্যাবোৰে, বিশেষকৈ গণিতজ্ঞসকলৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। আৰু এইবোৰৰ ওপৰত ভিত্তি কৰিয়েই সংখ্যাতত্ত্ব নামে গণিতৰ এটি অতি গুৰুত্বপূৰ্ণ শাখাৰ সৃষ্টি হৈছে। এতিয়া গণিতত যিসকলে ডাঙৰ বেছিকৈ পঢ়ে, PhD কৰে, এতিয়া এইখিনি যেতিয়া PhD কৰে মানে ডক্টৰেট হ'বৰ কাৰণে MSc পিছত যিটো কৰে সেইটো হ'ল PhD, ৰিচাৰ্চ কৰে তাৰমানে। গতিকে ৰিচাৰ্চ কৰাসকলে বহুতেই এই টপিকটোৰ ওপৰত, পাটিগণিতৰ ওপৰত বা অখণ্ড সংখ্যাৰ ওপৰতে বহুতেই পঢ়ি থাকে তাৰমানে। গতিকে এইবোৰ হ'ল গণিতৰ কিছুমান বিশেষ বিভাগ। যে এইখিনিৰ বিষয়ে আমাৰ চেপ্টাৰত দিয়া আছে, এই পাৰ্টিত দিয়া আছে। কিনো দিয়া আছে আমি তাৰ আজি আভাস এটাহে ল'বলৈ চেষ্টা কৰিম। এতিয়া প্ৰথম কথা আহে এই স্বাভাৱিক সংখ্যা, যিহেতু ক'লেই ক্ৰনেকাৰে কৈ দিলে যে ঈশ্বৰে বোলে কেৱল স্বাভাৱিক সংখ্যাৰে সৃষ্টি কৰিছে, তাৰ পিছত গোটেইখিনি মানুহৰ সৃষ্টি। গতিকে স্বাভাৱিক সংখ্যা আমি জানো, একৰ পৰা আৰম্ভ কৰি পোৱা সংখ্যাবোৰ হ'ল স্বাভাৱিক সংখ্যা বা স্বাভাৱিক সংখ্যাৰ সংহতিটো আমি সোমাই দিছোঁ গোটেইখিনিত স্বাভাৱিক সংখ্যা বা অগণন সংখ্যা বুলিও কোৱা হয়। আৰু ইয়াক কিহেৰে বুজোৱা যায়? কেপিটেল এনেৰে আমি বুজাওঁ। কেপিটেল এনটো আমি এনে কৰি দিওঁ। কেপিটেল এন মানে হ'ল সেট অফ নেচাৰেল নাম্বাৰ, স্বাভাৱিক সংখ্যাৰ সংহতি। স্বাভাৱিক সংখ্যাবোৰ কেনেকুৱা? 1, নেক্সট আহিব 2, 3, 4, 5, 6 এনেকৈ স্বাভাৱিক সংখ্যাবোৰ গৈ গৈ থাকিব। আৰু ইয়াৰ এটা ইম্পৰ্টেণ্ট আমাৰ টপিক কি হ'ল, ইম্পৰ্টেণ্ট পইণ্ট স্বাভাৱিক সংখ্যাৰ, যিটো আমি জানো যে স্বাভাৱিক সংখ্যাৰ ইম্পৰ্টেণ্ট পইণ্টটো হ'ল কি প্ৰথম সংখ্যাটো দ্বিতীয়টোতকৈ সৰু। প্ৰথম সংখ্যাটো কি হয়? দ্বিতীয়টোতকৈ সৰু। এইটো কি নতুন কথা হ'ল বুলি তোমালোকে ক'ব পাৰা। এই গোটেই চেপ্টাৰটোৱে একচুৱেলি এই চব পুৰণা কথাই নতুন ধৰণে আমি পঢ়িম তাৰমানে। 1 + 1 মানে কিমান? 2। এইটো ক'ৰ পৰা আহিলে, কেনেকৈ হ'ল, এইবিলাকে আমি অখণ্ড সংখ্যাৰ পাটিগণিতত পঢ়িম। পাটিগণিত হ'ল চেপ্টাৰটো, এই চেপ্টাৰটো, আৰু অখণ্ড সংখ্যাৰ পাটিগণিত। গতিকে এইবিলাক কথাই এতিয়া 1+2 কৰিলে যে 3 হয়, সেইটো ক'ৰ পৰা আহিলে এইটো তোমালোকে শিকাই দিছে বুলিয়ে গম পাইছে। এই প্ৰথম শ্ৰেণী, দ্বিতীয় শ্ৰেণী, তৃতীয় শ্ৰেণীৰ নেওতাত শিকাই দিলে যে 1, 2, 3, 2, 3 কিয় 5 বা 1, 4, 5 বা 1, 5, 6 নেওতা তোমালোকক মাতা বুলি পিটি মুখস্থ কৰালে। সেইকাৰণে তোমালোকে ভাবিছা যে 1, 5, 6 হ'ব, কিন্তু আহিল ক'ৰ পৰা? সেইখিনি কথাই এই চেপ্টাৰটোত দিয়া আছে। ইয়াৰ প্ৰথম আৰু বেছিক একেবাৰে কথাটো হ'ল, প্ৰথম কথাটো আহিল যে 1 কি হ'ব? 2তকৈ সৰু, আমি জানো। তাৰপিছতো কি হ'ব? আকৌ এইটো সৰু, 2 সৰু 3তকৈ, 3 সৰু 4তকৈ, 4 সৰু 5তকৈ, 5 সৰু 6তকৈ, 6 সৰু 7তকৈ, এনেকৈ যিবোৰ সংখ্যা আমি একেৰাহে লিখি গৈ থাকোঁ, তেতিয়াহ'লে এইবোৰ হ'ল তাৰমানে এটাৰ পিছত আনটো কি হ'ব? সৰু হৈ এইবোৰ ডাঙৰ হৈ গৈ থাকিব, এটাৰ পিছত আনটো ডাঙৰ হৈ গৈ থাকিব। আচলতে 1, 2, 3, 4 এইবিলাক কি? এইবিলাক হ'ল সংখ্যা। সংখ্যা আগত ক'ৰ পৰা আহিল? সংখ্যাবোৰ চিহ্ন একচুৱেলি, এইবোৰ হ'ল চিহ্ন। এটা বস্তু বুজাবৰ কাৰণে, এইটো বুজাবৰ কাৰণে ইয়াত কেইটা আছে বুলি কওঁতে এইটো চিহ্নৰে বুজালো। তাৰমানে এইটো হ'লে কিমান বোলে? 1 হ'ল বোলে, 1 হ'ল বোলে। গতিকে ই কি বুজাব? এইটো বুজাব। কেইটা আছে? ইমানটা আছে। ইমান মানে কিমান? ইয়াক কি বুলি পঢ়িম? 1 বুলি পঢ়িম, তাৰ পৰা আহিম। বা এনেকুৱা যদি ধৰা এইটো আছে, কেইটা আছে? ইয়াত কেইটা আছে বুলি কওঁতে আমি কোনটো চিহ্নেৰে বুজাওঁ বোলে? এইটো চিহ্নেৰে বুজাওঁ বোলে। গতিকে এইটো চিহ্নৰ নাম কি? 2। সেইটো কথা তাৰমানে যেনেকৈ তোমাৰ মোৰ নাম থোৱা হ'ল, তেনেকৈ এইকেইটা চিহ্নৰো নাম থোৱা হ'ল। এইবিলাক এটা চিহ্ন, এইটো এটা চিহ্ন। চিহ্নৰ নাম কি? 1, 2, 3, 4, 5, 6 সেইবিলাক এটা চিহ্ন। তাক কেনেকৈ বুজাইছিলোঁ? এনেকুৱা আপেল আছে, এনেকৈ আপেল আছে, কেইটা আপেল? 2টা। চিহ্নটো এইটো হৈ গ'ল। তেনেকুৱা তাৰমানে কথাটো। আচ্ছা, গতিকে ইয়াৰ প্ৰথম কথাটো হ'ল প্ৰথমটো দ্বিতীয়টোতকৈ সৰু, দ্বিতীয়টো তৃতীয়টোতকৈ সৰু, তৃতীয়টো চতুৰ্থটোতকৈ সৰু, আমি সেইবিলাক জানো। এই ধৰ্মটোকে কোৱা হয়
সুক্রমিতা ধর্ম ক্রম স্বাভাবিক সংখ্যার আচ্ছা একটু বেলেগ হয়ে যায় কেতিয়াবা স্বাভাবিক সংখ্যার সুক্রমিতা এটা পয়েন্ট আহিব প্রথম পয়েন্ট স্বাভাবিক সংখ্যার সুক্রমিতা ধর্ম সুক্রমিতা মানে ইয়াত দুটা শব্দ সোমাই আছে সুক্রম সু মানে ভাল ধুনীয়া ক্ৰম মানে ক্ৰমটো তাৰ মানে ক্ৰম মানে কেনেকুৱা এতিয়া এটাৰ পিছত আনটো কি আহিল ধৰা স্কুলত লাইন পাতি আছে লাইনত তাৰ মানে কি আছে প্ৰথম একদম প্ৰথমতে কোনোবা এজন আছে তাৰ পিছত কোনোবা এজন থিয় হ'ব তাৰ পিছত কোনোবা এজন থিয় হ'ব এটা লাইন বাই লাইন তাৰ মানে যিটো সুক্ৰম মানে এটা নিৰ্দিষ্ট ক্ৰম এতিয়া গতিকে বা এনেকুৱা ধৰিব পাৰে এতিয়া ক্ৰিকেট খেলত প্ৰথমতে এতিয়া অপেনিং কৰিবলৈ কোন আহিব ক্ৰিকেট খেলিবলৈ ৰোহিত শৰ্মা আৰু যেনিবা এই KL ৰাহুল গতিকে সেইটো তাৰ পিছত কোন আহিব তাৰ পিছত ক্ৰমত কোন আছে চেতেশ্বৰ পূজাৰা আছে গতিকে এইটো হ'ল ক্ৰম তাৰ পিছত আহিল বিৰাট কোহলি তাৰ মানে এটা ক্ৰমত আহিল গতিকে এইটো হ'ল ক্ৰম সুক্ৰম মানে এটা নিৰ্দিষ্ট ক্ৰম সদায় কোন আহে অপেনিং কৰিবলৈ KL ৰাহুল আৰু ৰোহিত শৰ্মা আহে অপেনিং কৰিবলৈ বিৰাট কোহলি নাহে অপেনিং কৰিবলৈ এই শেষৰ পৰা বুমৰা নাহে অপেনিং বেটসম্যান গতিকে এইটো সুক্ৰম নিৰ্দিষ্ট ক্ৰম এটা আছে এই সেইটো হ'ল নিৰ্দিষ্ট ক্ৰম ইয়াৰ নিৰ্দিষ্ট ক্ৰম কি প্ৰথমতে আহে 1 তাৰ পিছত আহে 2 তাৰ পিছত আহে 3 ক্ৰমটো সেইটো তাৰ মানে আমি প্ৰথমতে 4 5 লিখি তাৰ পিছত 3 2 1 এনেকৈ লিখিব নোৱাৰো এনেকৈ লিখিলে নহব নিৰ্দিষ্ট এটা কি আছে এটা ক্ৰম আছে গতিকে এইটো হ'ল সুক্ৰমিতা আৰু ধৰ্মটো এইটো কি এটা ধৰ্ম বুলি কোৱা আছে ইয়াক কোৱা হৈছে স্বাভাৱিক সংখ্যাৰ সুক্ৰমিতা ধৰ্ম গতিকে স্বাভাৱিক সংখ্যাৰ সুক্ৰমিতা ধৰ্ম কি বুলি কওঁতে আমি কি বুলি লিখিব লাগিব সুক্ৰমিতা ধৰ্ম মানে স্বাভাৱিক সংখ্যাৰ যিকোনো অৰিক্ত উপসংহতিৰ ক্ষেত্ৰত সদায় একোটা লঘিষ্ঠ স্বাভাৱিক সংখ্যা পোৱা যায় স্বাভাৱিক সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ যিকোনো অৰিক্ত উপসংহতিৰ এটা এইটো হ'ল স্বাভাৱিক সংখ্যাৰ সুক্ৰমিতা ধৰ্মটো একচুয়ালি এইটো ক্ৰমীয় এক এইটো কি হ'ব স্বাভাৱিক সংখ্যাৰ যিকোনো অৰিক্ত উপসংহতিৰ এটা লঘিষ্ঠ সংখ্যা পোৱা যায় ধৰা স্বাভাৱিক সংখ্যাৰ সংহতিটো কি n এৰে কি বুজায় 1 2 3 4 5 এনেকৈ বুজায় বহুতখিনি বুজায় 20 30 50 100 এইটো হ'ল স্বাভাৱিক সংখ্যাৰ সংহতি ঠিক আছে স্বাভাৱিক সংখ্যাৰ যিকোনো অৰিক্ত উপসংহতি এটা উপসংহতি লোৱা ধৰা হ'ল a তাৰ মানে কি থাকিব এতিয়া উপসংহতি বুলি কৈছে গতিকে এই স্বাভাৱিক সংখ্যাৰ কিছুমান স্বাভাৱিক সংখ্যা থাকিব লাগিব ধৰা 20 25 30 10 19 12 70 69 এনেকৈ তাৰমানে এইবিলাক কি হ'ল এইটো এটা হ'ল a হ'ল এটা স্বাভাৱিক সংখ্যাৰ উপসংহতি ইয়াত কি কৈছে স্বাভাৱিক সংখ্যাৰ যিকোনো অৰিক্ত উপসংহতি মানে a এটা লঘিষ্ঠ সংখ্যা পোৱা যায় ইয়াৰ লঘিষ্ঠ সংখ্যা থাকে না কেইটা সংখ্যা থাকিব লঘিষ্ঠ সংখ্যা আটাইতকৈ সৰু কোনটো লঘিষ্ঠ মানে আটাইতকৈ সৰু হ'ল কিমান 10 কে 10 টো কি হৈ গ'ল আমাৰ এই স্বাভাৱিক সংখ্যা এই অৰিক্ত উপসংহতিৰ লঘিষ্ঠ সংখ্যা কিমান হৈ গ'ল 10 হৈ গ'ল 10 ঠিক এই 10 আমি জানো কি হ'ব এইটো কি নতুন কথা বুলি তোমালোকে ক'ব পাৰা কিন্তু নতুন কথাটো হ'ল কি যে এইটো কোৱা হয় স্বাভাৱিক সংখ্যাৰ সুক্ৰমিতা ধৰ্ম দা ওয়েল অৰ্ডাৰিং প্ৰিন্সিপল অফ দা নেচাৰেল নাম্বাৰস
গতিকে তোমালোকে ভালকৈ মনত ৰাখিবা যে স্বাভাৱিক সংখ্যাৰ সুক্ৰমিতা ধৰ্ম মতে স্বাভাৱিক সংখ্যাৰ যিকোনো অৰিক্ত উপসংহতিৰ স্বাভাৱিক সংখ্যা হ'ল ইয়াৰ অৰিক্ত উপসংহতিৰ লঘিষ্ঠ সংখ্যা পোৱা যায়, এটা লঘিষ্ঠ সংখ্যা পোৱা যায়। আৰু লঘিষ্ঠ সংখ্যাটো এটাই থাকিব, কাৰণ দুটা ইয়াত আৰু এটা ধৰা 10 আৰু 12 দুইটা লঘিষ্ঠ সংখ্যাটো আমি ক'ব নোৱাৰো। লঘিষ্ঠ মানে আটাইতকৈ সৰু, গতিকে এনেকুৱা আটাইতকৈ সৰু সংখ্যা কেইটা থাকিব, এটাই থাকিব। গতিকে আমি এইটো মনত ৰাখিব লাগিব। দৰাচলতে সকলো অঋণাত্মক অখণ্ড সংখ্যাৰ সংহতিৰ ক্ষেত্ৰত সুক্ৰমিতা ধৰ্ম প্ৰযোজ্য হয়। তোমালোকে ঋণাত্মক নহয় অঋণাত্মক অখণ্ড সংখ্যা লোৱা, মানে 0 ল'ব পাৰা। ইয়াৰ ভিতৰত 0 ল'লেও স্বাভাৱিক সংখ্যা নপৰে, গতিকে অঋণাত্মক অখণ্ড সংখ্যা পৰিব। গতিকে এই 0 ল'লেও তোমালোকৰ কি হ'ব, এই হেৰিটো সত্য শুদ্ধ হ'ব। তাৰমানে এই প্ৰিন্সিপলটো দ্য ৱেল অৰ্ডাৰিং প্ৰিন্সিপল স্বাভাৱিক সংখ্যাৰ সুক্ৰমিতা ধৰ্ম প্ৰযোজ্য হ'ব। তোমালোকে এই পাহৰি নাযাবা এই বস্তুটো, যে একেবাৰে ভালকৈ মনত ৰাখিবা, আমাক ব্যৱহাৰ হৈ গৈ থাকিব। স্বাভাৱিক সংখ্যাৰ সুক্ৰমিতা ধৰ্ম কি বুলি কওঁতে স্বাভাৱিক সংখ্যাৰ সুক্ৰমিতা ধৰ্ম হ'ল প্ৰত্যেক স্বাভাৱিক সংখ্যাৰ অৰিক্ত উপসংহতিৰ এটা লঘিষ্ঠ সংখ্যা পোৱা যায়, সেয়া হ'ল স্বাভাৱিক সংখ্যাৰ সুক্ৰমিতা ধৰ্ম। আচ্ছা, গতিকে আমি এইটো হ'ল 1 নম্বৰ ধৰ্ম আছে। এতিয়া আহিল আমাৰ 2 নম্বৰ ধৰ্ম। আমি কি পঢ়ি আছোঁ একচুৱেলি দুটা টপিক পঢ়িম। এতিয়া প্ৰথম টপিকটো আমি কি ক'লো, 1 নম্বৰ টপিক হ'ল স্বাভাৱিক সংখ্যাৰ সুক্ৰমিতা ধৰ্ম। তো 2 নম্বৰটো হ'ব আমাৰ আগমন বা আৰোহণ পদ্ধতি। আগমন বা আৰোহণ পদ্ধতি। দুই নম্বৰটো হ'ল আগমন বা আৰোহণ পদ্ধতি। দ্য মেথড অফ ইণ্ডাকশ্যন। আচলতে গণিতত প্ৰমাণ কৰিবলৈ বহুত কেইটা থাকে, তোমালোকৰ ক্লাছ 10ৰ কিতাপত শেষত দিয়া আছে গণিতত প্ৰমাণ বুলি। গণিতত প্ৰমাণ কেইটা কেনেধৰণৰ কিমান আছে তোমালোকক কিতাপত দিয়া আছে শেষত। তাৰে এটা হ'ল এই আগমন বা আৰোহণ পদ্ধতি, দ্য মেথড অফ ইণ্ডাকশ্যন। এইটো হ'ল স্বাভাৱিক সংখ্যাৰ স্বাভাৱিক সংখ্যাৰ দ্বিতীয়টো ধৰ্ম। যে এই ধৰ্ম মতে কি হ'ব, এটা যিকোনো উক্তি এটা আছে আগমন পদ্ধতি, ধৰা হ'ল Pn এটা উক্তি, Pn এটা যিকোনো উক্তি, আৰু 1 নম্বৰ কি আহিল, আৰু n equal to 1 ৰ বাবে উক্তিটো সত্য। প্ৰথম পইণ্টটো কি আহিল, এটা উক্তি আছে Pn এটা উক্তি। এই উক্তিটোনো কি তোমালোকে পিছলৈ পাবা, আমি পঢ়িম। এইটো প্ৰথম অনুশীলনীত এইটো কথাই দিয়া আছে, উক্তিটোনো কি আমি গম পাম। গতিকে Pn হ'ল এটা উক্তি, n equal to 1 ৰ বাবে উক্তিটো সত্য। তাৰপিছত কি হ'ব, 2 নম্বৰৰ পইণ্টটো আমাৰ কি আহিব, এবাৰ ধৰিব লাগিব। n equal to 1 ৰ বাবে উক্তিটো সত্য, তাৰ মানে P1 শুদ্ধ, অৰ্থাৎ P1 n equal to 1 মানে কি, n ৰ জায়গাত 1 পাতিছো, গতিকে P1 শুদ্ধ। দ্বিতীয়টো আমি ধৰি লম, ধৰা হ'ল Pk শুদ্ধ। Pk শুদ্ধ মানে অৰ্থাৎ k equal to 1 ৰ বাবে উক্তিটো সত্য। তেন্তে এই দুটা আমি লৈ লম। তেন্তে মূল কথাটো হ'ল এই তেন্তে 3 নম্বৰ। তেন্তে মানে কিয়, তেন্তে কিহৰ আধাৰত, তেন্তে এই দুটা যদি হয় n equal to 1 ৰ বাবে উক্তিটো সত্য হ'ব লাগিব বা P1 টো শুদ্ধ হ'ব লাগিব। তাৰপিছত আমি ধৰি লম কি বুলি ধৰিম, Pk শুদ্ধ মানে k equal to 1 নহয়, n equal to k। n equal to k ৰ বাবে উক্তিটো সত্য বুলি আমি ধৰি ল'ব লাগিব। এতিয়া যদি এইটো হয়, আমি প্ৰথমতে চাই লম n equal to 1 ৰ বাবে উক্তিটো সত্য হয় নে নহয়। যদি হয় তেতিয়াহে আমি 2 নম্বৰ পইণ্টলৈ যাম।
এতিয়া যদি নহয় আমাৰ শেষ তাতেই শেষ, আমাৰ আগমন পদ্ধতি তাত ব্যৱহাৰ নহয়। তাৰপিছত আমি ধৰি লম পি কে শুদ্ধ মানে n ইকুৱেল টু কে ৰ বাবে উক্তিটো সত্য, তেন্তে আমি কি বুলি প্ৰমাণ কৰিম, তেন্তে n ইকুৱেল টু k প্লাছ 1 ৰ বাবেও উক্তিটো সত্য। তাৰ মানে পি কে প্লাছ 1 শুদ্ধ বুলি আমি কি কৰিম ভাবি ল'ম। ঠিক আছে, এইটোৱে হ'ল তোমাৰ আগমন বা আৰোহণ পদ্ধতি। এইটো ব্যৱহাৰ কৰি আমি গোটেই কথাখিনি পঢ়িম। আচ্ছা, ইয়াৰ আনুষংগিক কথা এটা মই কৈ দিছোঁ কিয় হ'ল এইটো, ইয়াত নপৰে দেই, আমাক উক্তিটো এইটোৱে হ'ল, কিয় আগমন পদ্ধতিটো ইয়াতে শেষ হ'ল। কেনেকৈ হ'ল চোৱা, যদি n ইকুৱেল টু 1 ৰ বাবে কথা এটা শুদ্ধ, n ইকুৱেল টু 1 ৰ বাবে কথা এটা শুদ্ধ, তাৰ মানে সেইটো পি কে এৰ মান যদি 1 হয় তেতিয়াহ'লে নেক্সট থাৰ্ড পইণ্ট কি হ'ব, কে এৰ বাবে শুদ্ধ, তাৰমানে এইটো ধৰি লৈছোঁ, ধৰা হ'ল পি কে শুদ্ধ মানে কে এৰ মান 1 ভাবিলোঁ, কি হ'ব পি কে মানে p1 শুদ্ধ, p1 শুদ্ধ হ'লে কি হ'ব, কে এৰ জেগাত 1 পাতিলে 1 + 1 2, গতিকে n ইকুৱেল টু 2 ৰ বাবে উক্তিটো কি হৈ গ'ল, শুদ্ধ হৈ গ'ল। ঠিক আছে, এইটো তাৰমানে প্ৰমাণটো ক'ৰ পৰা আহিছে চোৱা, এইবাৰ কি হ'ল n ইকুৱেল টু 2 ৰ বাবে শুদ্ধ, তাৰ মানে n ইকুৱেল টু 2 ৰ বাবে উক্তিটো সত্য, তেন্তে কি হৈ গ'ল n ইকুৱেল টু কে এর জেগাত 2 পালা 2 + 1 3, গতিকে 2 + 1 3, তাৰ মানে n ইকুৱেল টু 3 ৰ বাবে উক্তিটো শুদ্ধ হ'ল। আমি কি পালো, যদি n ইকুৱেল টু 1 ৰ বাবে উক্তিটো শুদ্ধ, তেতিয়াহ'লে এই নেক্সট পইণ্টৰ পৰা কি পালো, n ইকুৱেল টু 1 ৰ বাবে শুদ্ধ হ'লে n ইকুৱেল টু 2 ৰ বাবে হ'ব, n ইকুৱেল টু 2 ৰ বাবে শুদ্ধ হ'লে n ইকুৱেল টু 2 ৰ বাবে শুদ্ধ হ'লে n ইকুৱেল টু 2 + 1 3 ৰ বাবে হ'ব, n ইকুৱেল টু 3 ৰ বাবে হ'লে 3 + 1 4 ৰ বাবে হ'ব। ঠিক এনেকৈ তাৰমানে n ইকুৱেল টু 4 ৰ বাবে শুদ্ধ হ'লে n ইকুৱেল টু 5 ৰ বাবেও শুদ্ধ হ'ব, n ইকুৱেল টু 5 ৰ বাবে শুদ্ধ হ'লে n ইকুৱেল টু 6 ৰ বাবে শুদ্ধ হ'ব। তাৰমানে গ্ৰেজুৱেলি এটাৰ পিছত আনটোৰ কাৰণে এই শুদ্ধ হৈ গৈ থাকিব। তাৰপিছত আমাৰ প্ৰমাণটো হ'ব কি, ই গোটেই যিকোনো স্বাভাৱিক সংখ্যাৰ কাৰণেই আমাৰ কি হ'ব, উক্তিটো শুদ্ধ হৈ যাব। এইটোৱে হ'ল আমাৰ আৰোহণ বা আগমন পদ্ধতি, দ্য মেথড অফ ইণ্ডাকশ্যন বুলি কয় ইংৰাজীত। আমি ইয়াৰ প্ৰমাণ একেবাৰে সহজ, সেইখিনি আমি ইয়াৰ পিছৰ ভিডিঅ'টিত ছেকেণ্ড পাৰ্টটিত আমি অধ্যয়ন কৰিম। আৰু এটা কথা কৈ লৈছোঁ যে এই পাৰ্টটো অলপ দীঘল, দীঘল মানে কি, বহুত ধৰণৰ হেৰি আছে, বেলেগ বেলেগ কনচেপ্ট, তাৰমানে গোটেইখিনি কথাখিনি ইয়াত দিয়া আছে, আৰু একেবাৰে জটিল নহয়, জটিল বুলিতো মই নকওঁৱেই, একেবাৰে সহজ হয়, কিন্তু পাৰ্টকৈ বহুতকেইটা পাৰ্ট দিয়া আছে। অনুশীলনী কেৱল 5টা থাকিব পাৰে, কিন্তু কথাখিনি আমাৰ বেলেগ বেলেগ ধৰণৰ কথা আমি পাম। গতিকে ফাৰ্ষ্ট অনুশীলনীত আমি কি পাম, কেৱল আগমন বা আৰোহণ পদ্ধতিৰ বিষয়ে পাম। আমি ইয়াৰ পিছৰ ভিডিঅ'ত এইখিনি কথা আলোচনা কৰিম। ঠিক আছে।